हेलो व्यूअर्स आपनालोक सकलोলৈ धन्यवाद जनाई আজি आपनालोকৰ ওচৰত লৈ আহিছো एक বিশেষ ৰেচিপি এই ৰেচিপি বহুত পুৰণা এতিয়া কোৰ পৰা কেনেকৈ আহিছে ক'ব নোৱাৰিম আমি দাদিহতক নানিহতক দেখা পাইছিলো সেইমতে প্ৰস্তুত কৰিব লৈছো আহকচোন এয়া প্ৰস্তুত কৰো প্ৰথমতে পানী বহাই দিছিলো পানীত নিমখ দি উতলা পানীত এয়া পিঠাগুৰি দি ডো বনাই লৈ আছো এই ডোখিনি বনাবলৈ অকমান যত্ন সহকাৰে বনাব লাগে যাতে ডোটো বহুত মসৃণ হয় আৰু কোনো ধৰণৰ গুটি নপৰে এয়া মোৰ বনোৱা হৈ গৈছে এয়া মই গেছৰ ওপৰত ইয়াক 5 মিনিটৰ কাৰণে বহাই থৈ দিছিলো আৰু তাৰ পিছত এয়া উলিয়াই লৈ লৈছো আৰু ঠাণ্ডা হ'বলৈ থৈ দিছো এইখিনি ঠাণ্ডা হৈ আহিছে আৰু মই হাতে সহ্য কৰা অৱস্থাত মই ইয়াক এতিয়া ডোটো মাৰি আছো এয়া ডোটো ধুনিয়াকৈ বনাই আছো আৰু ই হৈ গৈছে এয়া মই ৰুটি বেলা পিৰাখন লৈ লৈছো তাতে মই এয়া অকমান ডো উলিয়াই লৈ ইয়াক হাতেৰে ধুনিয়াকৈ মাৰি আছো আৰু ইয়াক যিমানে মসৃণকৈ মঠি লোৱা যাব সিমানে ইয়াৰ পিঠাখিনি বৰ ধুনিয়া হ'ব এয়া মই সৰু সৰু কেক কাটি লৈছো আৰু সৰু সৰুকৈ ইয়াক গোল বনাই লৈ আছো ধুনিয়াকৈ এয়া লৈ সৰু সৰুকৈ ইয়া মাজত চেপেটা কৰি লৈ আছো এনেকৈ মই গোটেইখিনি বনাই লৈ লম আপোনালোক যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকন দবাই দিব আৰু লাইক কমেন্ট শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহযোগ আগবঢ়াব এয়া মোৰ পিঠা এনেকৈ মই বনাই আছো আৰু এয়া বনোৱা হৈ আছে আপোনালোকে দেখি আছে মই কেনেকৈ বনাই আছো একদম সৰু সৰুকৈ মাজত চেপেটাকৈ এনেকৈ সম্পূৰ্ণখিনি মই বনাই লৈ লম এয়া কিমানখিনি বনোৱা হৈ গৈছে বাকিখিনিও তেনেকৈ মই বনাই লৈ লম ইতিমধ্যে মোৰ বনোৱা প্ৰায় শেষ পৰ্যায়ত এয়া সম্পূৰ্ণ হৈ গৈছে এতিয়া এইখিনি মই সিজিবলৈ দি দিম এয়া মই ৰাইস কুকাৰত পানী বহাই দিছিলো তাৰ ওপৰত মই ভাপত এই পিঠাখিনি সিজাই লৈ লম এয়া মই মিক্সিৰ বাটি এটা লৈ লৈছো তাতে মই আদা দি দিছো 2 ইঞ্চি মান কাটি আৰু এয়া নহৰু অকমান সৰহকৈ দিছো কাৰণ মই সিজোৱা মাংস লৈ লৈছো এয়া মই তেল চাওক বহুত কমকৈ দিছো তাতে দি দিছো গৰম মছলা দালচিনি লং সৰু ইলাচি তেজপাত শুকান জলকীয়া আৰু গোটা নহৰু দি এইখিনিক মই তেল মাৰি আছো তাৰ পিছতে মই পিয়াজ সৰু সৰুকৈ কাটি লৈছিলো পিয়াজখিনিও ইয়াত দি দিছো আৰু পিয়াজখিনি সোনকালে সিজাৰ কাৰণে ইয়াতে মই নিমখ দি দিছো যাতে সোনকালে ইলি যায় আৰু সোনকালে হয় এয়া পিয়াজখিনি বহাই দি পিয়াজখিনি হৈ আহিছে ইয়াতে মই আদা নহৰুৰ 2 চামুচ পেষ্ট দি দিছো এই পেষ্টখিনি দি ধুনিয়া যেতিয়া স্মেল এটা আহিব তেতিয়া এইখিনি হোৱা বুলি বুজি পাব লাগিব এইখিনি ধুনিয়াকৈ ভাজা হৈ আহিছে ইয়াতে এতিয়া মই এয়া বিফ হয় বিফখিনি মই সিজোৱা আৰু ইয়াতে অকমান আগতে আদা নহৰু মছলা অলপ অলপ দি ইয়াক সিজাই ৰাখিছিলো এইখিনি মই দি দিছো আৰু ইয়াত যথেষ্ট তেল আছে মাংসৰ নিজা তেল আৰু ইয়াতে মই জুকমতে অকমান নিমখ দিছো 1 চামুচ হালধি গুৰি 1 চামুচ জলকীয়া গুৰি 1 চামুচ কাশ্মীৰী জলকীয়া গুৰি 1 চামুচ ধনিয়া গুৰি আধা চামুচ জিৰা গুৰি আৰু আধা চামুচ এয়া বিশেষ এক মছলা বনোৱা হয় এই সিজোৱা মাংসৰ কাৰণে এই মছলা দি দিছো আৰু ইয়াক ভালদৰে লৰাই ইয়াক ভাজি লৈ লম এয়া মছলাখিনি আৰু মাংসখিনি যথেষ্ট শুকান হোৱাৰ কাৰণে ই লাগি ধৰিবলৈ লৈছে গতিকে ই যাতে লাগি নধৰে তাৰ কাৰণে মই ইয়াত ওপৰৰ পৰা অকণমান পানী ছটিয়াই দি দিম অকণমান পানী দিলে ই ধুনিয়াকৈ হৈ যাব ইয়াত কিন্তু মই বেছিকৈ পানী দিয়া নাই অকণমান পানী দিছো যাতে ই লাগি নধৰে আৰু মছলাখিনি
মাংসখিনিৰ গাত লাগি ধৰে অকমান দি কম জুইত লো ফ্লেমত ইয়াক লাহে লাহে ভাজি থাকিব লাগিব ইতিমধ্যে মোৰ এয়া পিঠাখিনি ভাপত দিয়া হৈ গৈছে ই সিজি গৈছে এতিয়া ইয়াক মই নমাই লৈ লম এয়া মই নমাই লৈ লৈছো আৰু ঠাণ্ডা হ'বলৈ ইয়াক দি থৈছো এয়া ইতিমধ্যে মোৰ মাংসখিনিও যথেষ্টখিনি হৈ আহিছে দেখিলে বুজি পোৱা যায় ইয়াৰ কালাৰ বৰ ধুনীয়া হৈছে আৰু ইয়াক লাহে লাহে লৰাই হৈ আছে ইয়াক হ'বলৈ দি থৈছো আৰু মাজে মাজে ইয়াক লৰাই আছো ই যথেষ্ট সিজিছে ইয়াত মই কেঁচা জলকীয়া অকমান দি ইয়াক আকৌ লৰাই দি দিছো আৰু ই ধুনীয়াকৈ শুকানকৈ মই ভাজি লৈ লৈছো এতিয়া ইয়াত মই অকমান গৰম মছলাৰ গুড়ি দি দিছো ওপৰৰ পৰা ছটিয়াই দি আকৌ ইয়াক ধুনীয়াকৈ লাহে লাহে লৰাই দি ইয়াক হ'বলৈ দি থম এনেকৈ ই হৈ আহিছে এতিয়া মই ইয়াৰ গোটেইখিনি মাংস মই পিঠাত ব্যৱহাৰ নকৰিম ইয়াৰে মই আধা উঠাই থৈ দিছো আৰু আধা মাংসত এয়া মই পিঠাখিনি দি দিছো আৰু মই পিঠাও সম্পূৰ্ণকৈ দিয়া নাই এবাৰত খোৱাৰ জোখেৰে দি দিছো বাকিখিনি থৈ দিছো পিছত আকৌ এয়া গৰম কৰি খাব পৰা যাব আৰু এনেকৈ আমি বনাই ফ্ৰিজত থৈ এসপ্তাহ মান খাব পাৰো খাওঁতে অকল ইয়াক গৰম কৰি কৰি লৈ ল'ব লাগিব এয়া মাংসখিনি ধুনীয়াকৈ দিছো আৰু ইয়াক লৰাই দি দিছো আৰু ইচ্ছা কৰিলে ইয়াক আমি থুপথুপিয়াকৈও বনাই খাব পাৰো কিন্তু ই শুকানে বেছি টেষ্টি হয় কাৰণে ইয়াক আমি শুকানে বেছিকৈ বনাও আৰু সৰুৰ পৰা এনেকৈ শুকানে বনোৱাই দেখি আহিছো গতিকে ই ধুনীয়াকৈ এয়া চাওক প্ৰায় হৈ আহিছে আৰু ই এতিয়া ইয়াক মই নমাই লৈ লম এয়া নমাই লৈ অকমান ঠাণ্ডা হওঁতে মই ইয়াক পৰিবেশন কৰি আছো চাওক দেখিবলৈ কি ধুনীয়া কালাৰ হৈছে লগতে ই এনেকৈ সজাই দিওঁতে বহুত ভাল লগা হৈছে খাবলৈ বহুত টেষ্টি হয় আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছো নিশ্চয় আপোনালোকে এনেকৈ বনাব ধন্যবাদ